অহাকাইলৈ আমি সমগ্ৰ অসমতে এই প্ৰতিবেদন দাহ কৰিম। প্ৰত্যেক জিলা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত ট্ৰাইবেল সংঘ আৰু CC2R মেম্বাৰ অৰ্গেনাইজেশ্যনে একত্ৰিত হৈ মন্ত্ৰী গোটৰ প্ৰতিবেদনটো দাহ কৰা হ'ব অহাকালি 11 বজাত। আৰু আমি খুব শীঘ্ৰে মুখ্যমন্ত্ৰী লেভেলত এটা উচ্চ পৰ্যায়ৰ আলোচনা আমি বিচাৰিছোঁ, য'ত চিফ ছেক্ৰেটাৰী থাকিব লাগিব আৰু মন্ত্ৰী গোটৰ সকলো সদস্য চেয়াৰমেন তাত থাকিব লাগিব। আলোচনা যদি ফলপ্ৰসূ নহয়, ইমিডিয়েটলি আমি ৰোড ব্লকেট আৰু ৰেলৱে ব্লকেটলৈকে আমি আগবাঢ়ি যাম। কিন্তু এই প্ৰতিবেদনখন চূড়ান্ত নহয়, অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন বুলি উল্লেখ কৰা হৈছে। অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন হ'লেও এইটো ট্ৰাইবেলৰ পক্ষত নহয়। ট্ৰাইবেলৰ এইটো বিপদ মাতি আনিছে। আজি মানে 3 টায়াৰ ট্ৰাইবেল বনোৱা হৈছে। আল্টিমেটলি তেওঁলোকক ট্ৰাইবেল হিচাপে ৰিকগনিশ্যন কৰা ফালে মানে চৰকাৰ আগবাঢ়িছে। কাৰণ ভাৰতবৰ্ষৰ সংবিধানত ট্ৰাইবেলৰ মাজত কোনো পাৰ্থক্য নাই, কোনো প্ৰভেদ নাথাকে, ডিফাৰেঞ্চিয়েশ্যন কৰিব নোৱাৰে। গতিকে অল ইণ্ডিয়া লেভেলৰ গোটেই যিমান চাকৰি বাকৰি হওক, কলেজৰ এডমিশ্যন, ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতিসকলৰ ছাত্ৰ ছাত্ৰী খুবেই ধ্বংসপ্ৰাপ্ত হ'ব আৰু তেওঁলোক সাংঘাতিক ধৰণে বঞ্চিত হ'ব। অহাকাইলৈ আমি সমগ্ৰ অসমতে এই প্ৰতিবেদন দাহ কৰিম। প্ৰত্যেক জিলা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত ট্ৰাইবেল সংঘ আৰু CC2R মেম্বাৰ অৰ্গেনাইজেশ্যনে একত্ৰিত হৈ মন্ত্ৰী গোটৰ প্ৰতিবেদনটো দাহ কৰা হ'ব অহাকালি 11 বজাত। আৰু আমি খুব শীঘ্ৰে মুখ্যমন্ত্ৰী লেভেলত এটা উচ্চ পৰ্যায়ৰ আলোচনা আমি বিচাৰিছোঁ, য'ত চিফ ছেক্ৰেটাৰী থাকিব লাগিব আৰু মন্ত্ৰী গোটৰ সকলো সদস্য চেয়াৰমেন তাত থাকিব লাগিব। আলোচনা যদি ফলপ্ৰসূ নহয়, ইমিডিয়েটলি আমি ৰোড ব্লকেট আৰু ৰেলৱে ব্লকেটলৈকে আমি আগবাঢ়ি যাম। কিন্তু এই প্ৰতিবেদনখন চূড়ান্ত নহয়, অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন বুলি উল্লেখ কৰা হৈছে। অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন হ'লেও এইটো ট্ৰাইবেলৰ পক্ষত নহয়। ট্ৰাইবেলৰ এইটো বিপদ মাতি আনিছে। আজি মানে 3 টায়াৰ ট্ৰাইবেল বনোৱা হৈছে। আল্টিমেটলি তেওঁলোকক ট্ৰাইবেল হিচাপে ৰিকগনিশ্যন কৰা ফালে মানে চৰকাৰ আগবাঢ়িছে। কাৰণ ভাৰতবৰ্ষৰ সংবিধানত ট্ৰাইবেলৰ মাজত কোনো পাৰ্থক্য নাই, কোনো প্ৰভেদ নাথাকে, ডিফাৰেঞ্চিয়েশ্যন কৰিব নোৱাৰে। গতিকে অল ইণ্ডিয়া লেভেলৰ গোটেই যিমান চাকৰি বাকৰি হওক, কলেজৰ এডমিশ্যন, ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতিসকলৰ ছাত্ৰ ছাত্ৰী খুবেই ধ্বংসপ্ৰাপ্ত হ'ব আৰু তেওঁলোক সাংঘাতিক ধৰণে বঞ্চিত হ'ব। অহাকাইলৈ আমি সমগ্ৰ অসমতে এই প্ৰতিবেদন দাহ কৰিম। প্ৰত্যেক জিলা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত ট্ৰাইবেল সংঘ আৰু CC2R মেম্বাৰ অৰ্গেনাইজেশ্যনে একত্ৰিত হৈ মন্ত্ৰী গোটৰ প্ৰতিবেদনটো দাহ কৰা হ'ব অহাকালি 11 বজাত। আৰু আমি খুব শীঘ্ৰে মুখ্যমন্ত্ৰী লেভেলত এটা উচ্চ পৰ্যায়ৰ আলোচনা আমি বিচাৰিছোঁ, য'ত চিফ ছেক্ৰেটাৰী থাকিব লাগিব আৰু মন্ত্ৰী গোটৰ সকলো সদস্য চেয়াৰমেন তাত থাকিব লাগিব। আলোচনা যদি ফলপ্ৰসূ নহয়, ইমিডিয়েটলি আমি ৰোড ব্লকেট আৰু ৰেলৱে ব্লকেটলৈকে আমি আগবাঢ়ি যাম। কিন্তু এই প্ৰতিবেদনখন চূড়ান্ত নহয়, অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন বুলি উল্লেখ কৰা হৈছে। অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন হ'লেও এইটো ট্ৰাইবেলৰ পক্ষত নহয়। ট্ৰাইবেলৰ এইটো বিপদ মাতি আনিছে। আজি মানে 3 টায়াৰ ট্ৰাইবেল বনোৱা হৈছে। আল্টিমেটলি তেওঁলোকক ট্ৰাইবেল হিচাপে ৰিকগনিশ্যন কৰা ফালে মানে চৰকাৰ আগবাঢ়িছে। কাৰণ ভাৰতবৰ্ষৰ সংবিধানত ট্ৰাইবেলৰ মাজত কোনো পাৰ্থক্য নাই, কোনো প্ৰভেদ নাথাকে, ডিফাৰেঞ্চিয়েশ্যন কৰিব নোৱাৰে। গতিকে অল ইণ্ডিয়া লেভেলৰ গোটেই যিমান চাকৰি বাকৰি হওক, কলেজৰ এডমিশ্যন, ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতিসকলৰ ছাত্ৰ ছাত্ৰী খুবেই ধ্বংসপ্ৰাপ্ত হ'ব আৰু তেওঁলোক সাংঘাতিক ধৰণে বঞ্চিত হ'ব। অহাকাইলৈ আমি সমগ্ৰ অসমতে এই প্ৰতিবেদন দাহ কৰিম। প্ৰত্যেক জিলা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত ট্ৰাইবেল সংঘ আৰু CC2R মেম্বাৰ অৰ্গেনাইজেশ্যনে একত্ৰিত হৈ মন্ত্ৰী গোটৰ প্ৰতিবেদনটো দাহ কৰা হ'ব অহাকালি 11 বজাত। আৰু আমি খুব শীঘ্ৰে মুখ্যমন্ত্ৰী লেভেলত এটা উচ্চ পৰ্যায়ৰ আলোচনা আমি বিচাৰিছোঁ, য'ত চিফ ছেক্ৰেটাৰী থাকিব লাগিব আৰু মন্ত্ৰী গোটৰ সকলো সদস্য চেয়াৰমেন তাত থাকিব লাগিব। আলোচনা যদি ফলপ্ৰসূ নহয়, ইমিডিয়েটলি আমি ৰোড ব্লকেট আৰু ৰেলৱে ব্লকেটলৈকে আমি আগবাঢ়ি যাম। কিন্তু এই প্ৰতিবেদনখন চূড়ান্ত নহয়, অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন বুলি উল্লেখ কৰা হৈছে। অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন হ'লেও এইটো ট্ৰাইবেলৰ পক্ষত নহয়। ট্ৰাইবেলৰ এইটো বিপদ মাতি আনিছে। আজি মানে 3 টায়াৰ ট্ৰাইবেল বনোৱা হৈছে। আল্টিমেটলি তেওঁলোকক ট্ৰাইবেল হিচাপে ৰিকগনিশ্যন কৰা ফালে মানে চৰকাৰ আগবাঢ়িছে। কাৰণ ভাৰতবৰ্ষৰ সংবিধানত ট্ৰাইবেলৰ মাজত কোনো পাৰ্থক্য নাই, কোনো প্ৰভেদ নাথাকে, ডিফাৰেঞ্চিয়েশ্যন কৰিব নোৱাৰে। গতিকে অল ইণ্ডিয়া লেভেলৰ গোটেই যিমান চাকৰি বাকৰি হওক, কলেজৰ এডমিশ্যন, ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতিসকলৰ ছাত্ৰ ছাত্ৰী খুবেই ধ্বংসপ্ৰাপ্ত হ'ব আৰু তেওঁলোক সাংঘাতিক ধৰণে বঞ্চিত হ'ব।